এই মুহূৰ্তত মই ৰঙা নদীৰ বান্ধে বিধ্বস্ত কৰা আমতলা নগৰ গাঁৱৰ সেই মথাউৰি অংশত উপস্থিত আছোঁ আৰু ইয়াত যুদ্ধ গতিত মথাউৰি নিৰ্মাণৰ কাম চলিছে। কেমেৰা পাৰ্চন চিৰঞ্জীৱে দেখুৱাব যে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে ইতিমধ্যে কাম আৰম্ভ হৈছে। বহু দূৰ ৰঙা নদীৰ পৰা বহু দূৰ পাইপেৰে বালি মাটি আনি ইয়াত পেলোৱা হৈছে আৰু মথাউৰি সমান কৰাৰ লগতে ইয়াত কিন্তু এতিয়া মাটি পেলোৱাৰ কাম আৰম্ভ হৈছে আৰু এই মথাউৰিটো খুব কম দিনৰ ভিতৰতে নিৰ্মাণ কৰি ৰাইজৰ বাবে চলাচলৰ বাবে যোগাযোগৰ এটা পথ মুকলি কৰি দিয়াৰ ব্যৱস্থা ইতিমধ্যে জলসম্পদ বিভাগে গ্ৰহণ কৰিছে। আৰু মই ক'ব বিচাৰিছোঁ যে পানী কমিছে, ঘৰসমূহলৈ যিসকল মথাউৰিত আশ্ৰয় লৈ আছিল সেই লোকসকল ইতিমধ্যে ৰাওনা হৈছে আৰু প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে কৈছোঁ জলসম্পদ বিভাগৰ নিৰ্দেশনাৰ পিছতেই জলসম্পদ মন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতেই ইয়াত কাম আৰম্ভ হৈছে আৰু কাম এতিয়া তীব্ৰ গতিৰে আগবাঢ়িছে। এই মুহূৰ্তত যদি চায় যে ইয়াত কেইবাখনো ট্ৰেক্টৰে মাটি পেলাই আছে আৰু এই মথাউৰিৰ চিগা অংশ সম্পূৰ্ণৰূপে মেৰামতি কৰাৰ বাবে জোৰদাৰ গতিত ইয়াতে কাম চলিছে। আমি অকণমান আগলৈ গৈ কথা পতাৰ চেষ্টা কৰিম যে ইয়াত কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই লোকসকলে কিমান দিনৰ ভিতৰত এই মথাউৰি নিৰ্মাণ কৰিব বা কিমান দিনৰ ভিতৰত সফল হ'ব সেই আমি জানিবলৈ চেষ্টা কৰিম। কাম কেতিয়াৰ পৰা আৰম্ভ হৈছে? যোৱা 2 তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জলসম্পদ মন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত তেওঁলোকৰ নিৰ্দেশ মৰ্মে কাম 2 দিনৰ পিছতে 4 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে আৰু কাম খুব ক্ষীপ্ৰ গতিতে কৰা হৈছে। ৰঙা নদীৰ পৰা পাইপ দি বালি অনা হৈছে আৰু JCB ফকলেণ্ড ট্ৰেক্টৰ লগাই ইয়াত মাটি পেলাই থকা হৈছে। খুব কম দিনৰ ভিতৰত কামটো আমি আগুৱাই লৈ যাম। মানে কিমান দিনৰ ভিতৰত চলাচলৰ বাবে হ'ব পাৰে বুলি আশা কৰিব পাৰি? আপোনাৰ আৰু এদিনৰ পিছতে আমি জিঅ' বেগ পাৰিম। জিঅ' বেগ ভৰোৱাৰ পিছত আমি মাটিটো পেলাই মানুহে অহা যোৱা কৰিব পাৰিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত মই কৈছোঁ যে প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হোৱাৰ পিছতে ইয়াত জিঅ' বেগৰ কাম চলিব আৰু জিঅ' বেগ ইয়াত পেলাই মাটি পেলাই এই পথটো মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু কিমান দকৈ ৰঙা নদীৰ সোঁত ইয়াত বৈছিল আপোনালোকে হয়তো এইজন ব্যক্তিয়ে সাঁতুৰি থকা ব্যক্তিজন দেখিলে হয়তো গম পাব যে কিমান দকৈ ইয়াত পানীৰ সোঁত বৈছিল আৰু গোটেই মথাউৰিটো সম্পূৰ্ণৰূপে খহাই মানুহে ঠাৱনি নোপোৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰু এই ব্যক্তিগৰাকী যদি আপুনি চায় তেতিয়াহ'লে কিন্তু তেওঁ ইতিমধ্যে সাঁতুৰি গৈছে আৰু সেই গোটেই অঞ্চলটো ইয়াত মাটি পেলাই ৰঙা নদীৰ পৰা বালি আনি ইয়াত কিন্তু ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এজন ব্যক্তি ইয়াত ডুব গৈছে, গতিকে এজন ব্যক্তি ঠাৱনি নোপোৱা এটা অঞ্চল কৰিছিল ৰঙা নদীৰ প্ৰবল সোঁতে। গতিকে এই পৰিৱেশটো যদি চাই যে কেনে ভয়ংকৰ পৰিৱেশ আছিলে সেয়া হয়তো অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে আৰু তাৰ পিছতে ইয়াত কাম কাজ আৰম্ভ হৈছে। গতিকে মই অকণমান আৰু কথা পাতিব বিচাৰিছোঁ। মথাউৰিৰ কাম চলিছে। হয়, নমস্কাৰ। আপোনাৰ CM ছাৰ অহাৰ লগে লগে আমাক তেখেতে কথা দি থৈ গৈছে মথাউৰি কাম চলি আছে। পানীৰ ওপৰত আমাৰ ঘৰ দুৱাৰ ভাগিলে গ'ল। তেখেতে আহি যেতিয়া আমাৰ এই জেগাটো দেখিলে চালে তেখেতে কথা দি থৈ গৈছে আমি নথৈ আনন্দ যে আমাৰ এই ৰাস্তাটো সোনকালে হৈ যাতে আমাকো কিবা এটা যাৰ যি হেৰি হৈছে লোকচান হৈছে ক্ষতি হৈছে তেখেতে কথা দি থৈ গৈছে। আমি নথৈ আনন্দ আমি তেওঁৰ পৰা ঈশ্বৰ বুলি আমি আশা কৰি আছোঁ। খুব কম দিনৰ ভিতৰতে যোগাযোগ হ'ব? হয়, যোগাযোগ কম দিনৰ ভিতৰতে হ'ব, মানে দিনে ৰাতিয়ে লাগিছে বুলি ক'ব লাগিব। দিনে ৰাতিয়ে কাম চলিছে। আমতলাৰ নগৰ অঞ্চলৰ যিটো মথাউৰি ইয়াত ছিঙি নিছিল সেই অঞ্চলত দিনে ৰাতিয়ে কাম চলিছে আৰু অতি কম দিনৰ ভিতৰতেই এই মথাউৰি কাম সম্পূৰ্ণ হ'ব। আৰু যদি চায় তেতিয়াহ'লে প্ৰায় 150 মিটাৰ এটা অংশ ইয়াত ৰঙা নদীৰ প্ৰবল সোঁতে খহাই লৈ গৈছিল আৰু এজন ব্যক্তিক মই যদি দেখাওঁ যে চিগা অংশৰে তেওঁ অগ্ৰসৰ হৈছে, কিমান দকৈ এই অঞ্চলত ৰঙা নদীয়ে ক্ষতিগ্ৰস্ত কৰিছিল সেয়া হয়তো দেখিলে আপোনালোকে বুজি পাব। আৰু সিমান পৰিমাণৰ মাটি ইয়াত পেলাব লাগিব। ৰঙা নদীৰ পৰা মাটি আনি থকা হৈছে, ট্ৰেক্টৰে ইয়াত মাটি পেলোৱা হৈছে আৰু খুব কম দিনৰ ভিতৰতেই আমতলাৰ যি চিগা অংশ আছিলে এই চিগা অংশ যাতায়াত যোগাযোগৰ বাবে মুকলি কৰি দিয়া হ'ব। জলসম্পদ বিভাগৰ বিষয়াসকল বা জলসম্পদ বিভাগৰ ঠিকাদাৰে ইতিমধ্যে দিনে ৰাতিয়ে কাম কৰিছে আমতলৰ এই চিগা অঞ্চল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।